নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছোঁ ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম নোকোৱাই ভাল। আবৃত্তি ৰাধাৰাণী দত্ত। কুকুৰৰ গৰাকীক নকবা কাহানিও, কুকুৰে কামোৰে বুলি। বেজি দিয়া কুকুৰে কামুৰিলেও একো নাই, নিবই তোমাক ভিতৰলৈ মাতি। গাহৰিৰ গৃহস্থক জোকাই নল'বা দেই, এনকেফেলাইটিছ বিয়পাই বুলি। থোৱাহে থোৱা ভাই, বেমাৰ চিনি নাপাই বেপাৰটোত লগাইছে কলি। জন্মস্বত্বৰ সম্পত্তিৰে বুকু ফিন্দাই থকাজনক নিদিবা কৰ্তব্যৰ জ্ঞান। পূৰ্বজনমত যে ভাল কাম কৰিছিল, সেয়া হয়তো তাৰেই প্ৰমাণ। মেকুৰীৰ গৃহস্থক নকবা কাহানিও, ঢাকন গুচাই ভজা মাছ খায়। গৃহস্থ নাহিলেও তোমাক সংগ দিবলৈ থাকিব গাত গা লগাই। ধুদৰ পচলাই যি পায় তাকেই খায়, সন্তুষ্টিৰে হাঁহি মাৰি ফুৰে। কৰ্মলৈ পিঠি দি হাবি আহক বাধা দি, মন গ'লেই সুখনিদ্ৰাত পৰে। সৰু কাম নকৰে ইস্ত্ৰি ভাগিব বুলি, লেবেলত পৰিব যে চেকা। ঘৰৰ ধনেৰে হিৰো, পেগ লৈ হয় জিৰো। ঘৰ সোমাই হৈ ভৰি বেকা, তাতো হেনো থাকে মৰ্যাদা। ধন্যবাদ।